করু নারায়ণ সক্রান্ত কাম কৌতি জগত পালকু দেব দুষ্ট দানবদারক প্রবেশৰ গীত ৰাখিন ধৰা তান এক তাল আমি ওমকাৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ আমি একমাত্ৰ গৰাকী ব্ৰহ্ম সত্য জগত মিথ্যা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আমি
স্রষ্টা আমার সৃষ্টি যেতিয়াই অধৰ্মই ধৰ্ম মহাপাপে পুণ্য গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আখৰিক শক্তিক বিনাশ কৰি ধৰ্ম ৰক্ষাৰ বাবে ভক্ত ৰক্ষাৰ বাবে যুগে যুগে আমি লওঁ অৱতাৰ যাওঁ সৃষ্টিৰ কল্যাণৰ হেতু প্ৰজাপতি ব্ৰহ্মা আৰু দেৱদেৱ ৰুদ্ৰৰ সৈতে কৰোগৈ আলোচনা গজন আৰু ভ্ৰমণ সেই চাৰিমুখী আমি কৰিছো সমগ্ৰ জগতে জানে আমাৰ সৃষ্টিকৰ বিৰিঞ্চি বুলি ঈশ্বৰৰ ইচ্ছা যদিও বা সৃষ্টিৰ মায়াজাল কৰিছো ৰচনা তৎসত্ত্বেও অতৃপ্ত বাসনা মোৰ মৰিচিকা খেদি অসীম মৰুৰ প্ৰান্তত হল ধাৱমান যাওঁ এবে নকৰি পলম পুনৰ নৱতম সৃষ্টিৰ মায়াজালেৰে পুনৰ সৃষ্টিক কৰোগৈ আবদ্ধ
কর্পূর গৌর করুণাবতার সংসার সার ভুজগেন্দ্রহর সদা বসন্ত হৃদয়ার বিন্দে ভবামি সহিতম নমামি হাত প্রবেশ করে দেব হাতে ফুল ধরি আহে বৃষ ভবা হাতে ফুল ধরি আহে বৃষ ভবা ঘন বৃষ কৌতুক্ষণে পাইলা গোয়া সভার ভিতৰ সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বুলানীৰ ৰাম হৰি ৰাম হৰি বুলানীৰ বুলানীৰ ব্রহ্মরূপে সরাসর জগত তুমি করিলা সৃজন আর বিষ্ণু রূপে সমস্ত জগত তুমি করিসা পালন কিন্তু রুদ্রময় মহাকাল মুহূর্ততে সংহার মূর্তি ধারণ করি ধ্বংস করিব পারো সকলোকে এ ফালৰ পৰা কিন্তু সকলোৰে কান্দাৰী একমাত্ৰ দেৱনাৰায়ণ যাও প্ৰভু বিষ্ণুৱে মোক কৰিছে নিমন্ত্ৰণ এবে নকৰি পলম যাত্ৰা কৰো মই বৈকুণ্ঠ ধামে
ত্রিমূর্তির মানস পুত্রময় মহাকাল ত্রিমূর্তি আমাকে সৃজন করেছিল এই পৃথিবী রক্ষণের বাবে কিন্তু কিন্তু আজি কিছুদিনের পরা এই পৃথিবীতে অন্যায় অধর্ম অত্যাচার অবিচারের দূর সীমাত উপনীত হয়েছে ধর্মর নাম কুণ্ড একেবারেই নোহোৱা হৈছে নাই নাই এনেদৰে নহ'ব মই এই বিষয়ে ত্ৰিমূৰ্তিৰ লগত আলোচনা কৰিবগৈ লাগিব যাওঁ যাওঁ মই আপোন কৰ্মত হওঁ অগ্ৰসৰ মহাকাল অকস্মাতে আবির্ভাব হওয়ার কারণ কি মহাকাল অন্যায় অধর্ম অত্যাচার অবিচারের দূর সীমাত উপনীত হয়েছে প্রভু ধর্মর নাম গন্ধে একেবারেই নোহোৱা হৈছে অধর্মই এফালৰ পৰা হ্ৰাস কৰি আনিব লাগিছে প্ৰভু ধৰ্মই থিতাপি ল'বকে পৰা নাই মই আৰু চাই থাকিব নোৱাৰো প্ৰভু মই আৰু চাই থাকিব নোৱাৰো মহাকাল তার কারণ ইয়াৰ কাৰণ অতি ভয়ংকৰ প্ৰভু পৃথিৱীতে মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী বুৰাই পেলাব আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলো পানীৰ তলত ডুব যাব যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ বেদ বেদাংগ একোৱেই বাচি নাথাকিব গতিকে পৃথিৱী ধ্বংস প্ৰভু অনিবাৰ্য মহাকাল ইয়ার এটা উপায় দি যোৱা মহাকাল ইয়াৰ উপায় অতি ভয়ংকৰ হৈ উঠিব পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ পানীয়ে যেতিয়া সমগ্ৰ পৃথিৱী বুৰাই পেলাব সেই মহাসাগৰৰ মাজৰ পৰা অতিকায় জীৱ জন্তু দৈত্য আদিয়ে মূৰ দাঙি উঠিব এইবিলাক ৰুদ্ৰদেৱে কিন্তু সংহাৰ কৰিব লাগিব আৰু সেই মহাপ্ৰলয়ৰ সময়ত যিমানবিলাক বেদ বেদাংগ আছে সেই সকলোখিনি আপুনি পাছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখিব লাগিব মহাকাল আৰু মই কি কৰিব লাগিব মহাকাল প্ৰভু হে প্ৰভু আপুনি সত্যব্ৰত ৰজাক লগত লৈ এই সময়ত যি অৱতাৰৰ হয় প্ৰয়োজন তাৰে ৰূপ ধাৰণ কৰি সৃষ্টি ৰক্ষা কৰিব লাগিব প্ৰভু কিন্তু প্ৰভু পাহৰি নাযাব মহাপ্ৰলয় সেই মহাপ্ৰলয়লৈ আৰু বেছি পৰ নাই মই মোৰ কাৰ্য আৰম্ভ কৰোগৈ মই আহিলো প্ৰভু কিন্তু পাহৰি নাযাব মহাপ্ৰলয়লৈ আৰু বেছি পৰ নাই মহাপ্ৰলয় প্ৰভু প্রজাপতি এই বিনন্দীয়া সৃষ্টি বেদ বেদাংগ সাহিত্য সভ্যতা সংস্কৃতি সকলো মহাপ্ৰলয়ত লোপ পাব পুনৰ সৃষ্টি কৰিবলৈ থাকিব ক'ত প্রজাপতি প্ৰভু আপুনি এতিয়াৰে পৰা যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সকলো সামগ্ৰী এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক মহাপ্ৰলয়ৰ পিছৰ কল্পত মানৱে যাতে
পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰে ব্যৱস্থা কৰক। কিন্তু প্ৰভু, ইমানবিলাক বেদ বেদাংগ সাহিত্য সংস্কৃতি ইমান সহজতে সংগ্ৰহ কৰাটো সম্ভৱ নহয় প্ৰভু। তদুপৰি এনে এটা পৰিৱেশত কোন ক'ত পৰি থাকিব তাৰো কোনো ঠিকনা নাই। প্ৰজাপতি, প্ৰভু, সকলোবোৰৰ যাতে কিছু আভাস ৰাখি যাব পৰা যায় প্ৰভু, তাৰ চেষ্টা কৰিব ৰুদ্ৰই। হঠাৎ মহাবল ধাৰণ কৰি সকলোবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক। বিশেষকৈ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি অনাৰ্যৰ হাতত পৰে তেনেহ'লে পৃথিৱীৰ পৰাৰ আৰ্যৰ ৰাজত্বৰ অৱসান ঘটিব। প্ৰজাপতি, প্ৰভু, ৰুদ্ৰদেৱ, প্ৰভু, যাওক এতিয়া নিজ নিজ কৰ্তব্যত হওক গ্ৰহণ। ভাল প্ৰভু। এবে আমি বিদায় সেৱা দিওঁ। বলুক প্ৰজাপতি। মহাপ্ৰলয়, চাৰিওফালে কেৱল পানীয়েই পানী। এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব তাকেই ভাবি মই স্থিৰ কৰিব পৰা নাই। রাম তো জো না ভি কম
হৰি আজি আমার পরম সৌভাগ্য স্বয়ং বৈকুণ্ঠপতি নারায়ণক আজি মই পালো দৰ্শন হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে প্ৰভু কমললোচন এই নিকিন নাৰদৰ হত সহস্ৰ কোটি প্ৰণিপাত কৰিবা গ্ৰহণ প্ৰভু নারায়ণ প্রভু অকলে অকলে একেবারে গভীর চিন্তাত দেখুন মগ্ন আমি জানো তারে কিবা সংবাদ পাম প্রভু দেৱঋষি প্রভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ নারায়ণ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে নারায়ণ নারায়ণ এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ প্রভু মহাপ্ৰলয়ৰ আগ জাননী দি গ'ল নারায়ণ মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব নারায়ণ কোনো কতো বাচি নাথাকিব প্রভু কেৱল দৈত্য দানৱবিলাক একেবাৰে ভয়ংকৰ হৈ উঠিব হে জনাৰ্দন দেৱঋষি এইবিলাক সংসাৰ কৰিবলৈ ৰুদ্ৰনো কিমান সময়ৰ প্ৰয়োজন আৰু প্ৰভু দুষ্টক দমন আৰু সন্তক পালন অৱশ্যে কৰিবই লাগিব নহয় দেৱঋষি প্ৰভু আপুনি কথাটো একেবাৰে পাতলকৈ ভাবিছে নাৰায়ণ এবাৰ ভাবি চাওকচোন এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গ্ৰহ দিয়াটো জানো সম্ভৱপৰ হ'ব অৱশ্যে ঠিকেই প্ৰভু এই মহাপ্ৰলয়ত পৰি কোনো কতো বাচি নাথাকিব নহয় দেৱঋষি নহয় প্ৰভু মহাকালে কৈ গ'ল মহাকালে কি কৈ গ'ল প্ৰভু মহাকালে কৈ গ'ল জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব মুৰি প্ৰাণ গোপাল দিন বন্ধু জম্বুদ্বীপৰ ৰজা সত্যব্ৰত প্ৰভু তেওঁচোন আপোনাৰ পৰম ধাৰ্মিক ৰজা তেওঁ দ্বাৰাই এই বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব কিন্তু কেনেকৈ দেৱঋষি শুনক প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই প্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ সত্যব্ৰতক কওক জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ পুনৰ ব্যৱস্থা কৰিলেই এই বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব দেৱঋষি প্ৰভু আমি তাৰেই পৰিকল্পনা কৰি আছো নাৰায়ণ সময়ত ব্যৱহাৰ কৰিব লাগিব প্ৰভু মাজে সময়ে এনেদৰে বুদ্ধি ভাৰসা দি থাকিবলৈ নাপাহৰিবা নিশ্চয় প্ৰভু যোৱা এই বাৰ্তা তুমি এতিয়া নৰসমাজত দিয়াগৈ নাৰায়ণ নাৰায়ণ প্ৰভুৰ লীলাত সদায় সমভাগী হৈ যাব এই নিকিনে নাৰ হে ৰাম ভকতৰ প্ৰণধন মুকুন্দ মুৰাৰী ভক্তি ভাৱে পূজা কৰোঁ তুষ্ট হৈবা
হৰি হে হৰি স্থান দিয়া মুক চৰণে বিষ্ণু বুজিছো ভালদৰে মই আমাৰ অৱতাৰৰ সময় হৈছে সমাগত যাওঁ সৃষ্টিৰ কল্যাণৰ হেতু নিজ কৰ্তব্যত আমি সংগ্ৰহৰ
প্ৰভু প্ৰভু কোনোদিনে প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে সকলোবোৰ আলোচনাৰ পাতনি মেলে কিন্তু আজিনো প্ৰভুৱে মোক অকলে এৰি বৈকুণ্ঠপুৰীত কলৈ গুচি গ'ল প্ৰভু তাৰ কাৰণহে মই একেবাৰে বুজিব নোৱাৰিলো নিশ্চয় কৰবাত কিবা গুপ্ত আলোচনাত বহিছে ইহৰগত আছানে বৈকুণ্ঠত আছানে একতেনো আছাগৈ তুমি তোমাকে দেখা দিয়া শ্রী হরি স্বাগতম দেবর্ষী স্বাগতম ও নারায়ণ করুণাময় জগৎ জননী এনে কিন্নারদুর হত সহস্র কোটি প্রণিপাত করিবা গ্রহণ দেবী ও নারায়ণ দেবী কিবা হেতু দেবী আজি দেখো বিষাদিত মন হইছে নাকি কিবা অঘটন বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণে দুয়োৰে যুগল চৰণ দৰ্শন হয় কিন্তু দেৱী আজি মই তাৰ পৰাহে বঞ্চিত হলো আপুনি ঠিকই ভাবিছে দেৱৰ্ষী দেৱী আজি কিন্তু প্ৰথম বৈকুণ্ঠপুৰী প্ৰভু বিহীন নাৰায়ণ দেৱৰ্ষী দেৱী তেওঁ মোক লগত নিনিয়াকৈ কোনো দিন কলৈকো নাযায় কিন্তু চাওকচোন দেৱৰ্ষী আজিহে তাৰ সম্পূৰ্ণ হল ব্যতিক্ৰম দেৱী প্ৰলয় প্ৰলয় ও দেৱী মহাপ্ৰলয় এই পৃথিৱীত আৰু কিছুদিনৰ পিছতে মহাপ্ৰলয়তে পৰি সকলোবোৰ পানীত ডুব যাব দেৱী চাৰিওফালে পানী এই পানী হ'ব দেৱী পানী হ'ব প্ৰলয় কথা দেৱৰ্ষী মই দেখোন গমকি নেপাওঁ নাৰায়ণ আপুনি নিশ্চয় প্ৰভুক কৰবাত লগ পাইছে কওক দেৱৰ্ষী মোক ভালদৰে বুজাই কওক ও তাকেইতো ক'বলৈ আহিছো কওক দেৱৰ্ষী গৈছিলো কৈলাশলৈ কৈলাশলৈ দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও একেবাৰে গুপ্ত আলোচনাতে মগ্ন আৰু কি দেখিলো জানা কি দেখিলে দেৱৰ্ষী ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী ও ব্ৰহ্মাৰ কন্যা সৰস্বতী সেই আলোচনাতে ভাগ লৈছে দেৱী মহাপ্ৰলয়ৰ সময়তে কোনে কি দায়িত্ব পালন কৰিব ইতিমধ্যে ভাগ বতৰা কৰি শেষেই কৰিব মই আকৌ মনতে ভাবিলো প্ৰভু বিষ্ণু বা কিয় তোমাক লগত নিনিলে কি ক'লে দেৱৰ্ষী দেৱী পৃথিৱীত মহাপ্ৰলয় ঘোষণা হৈছে হয় দেৱী পৃথিৱী
ধ্বংস হ'ব। নাৰায়ণ তাৰ আলোচনা চলিছে গুপুতে গুপুতে। নাৰায়ণ অথচ মই গমকে নাপাওঁ গুপ্ত আলোচনা যদি শিৱৰ ভাৰ্যা পাৰ্বতী দেৱী ব্ৰহ্মাৰ কন্যা সৰস্বতী দেৱৰ্ষি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় সেই আলোচনাত ভাগ ল'ব পৰা নাই? দেৱৰ্ষি কওক দেৱৰ্ষি মোৰ এতিয়া কৰ্তব্য কি? মই বিকনভাৱে অপমানিত হ'লো। তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই দেৱী, তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই। তাতোতকৈ ডাঙৰ কথা দেৱৰ্ষি? হয় দেৱী, এই পৃথিৱীত যিমানবোৰ বেদ বেদাংগ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি গুপ্ত কৰি ৰাখিবলৈ দিছে দেৱী। মুখে নহয় জানো দেৱৰ্ষি? তোমাক দেৱৰ প্ৰভু বিষ্ণুৱে বেদ বেদাংগ নাৰায়ণ নাৰায়ণ ব্ৰহ্মাৰ কন্যা সৰস্বতী পাৰ্বতীক দিছে দেৱী, পাৰ্বতীক দিছে দেৱৰ্ষি নাৰায়ণ নাৰায়ণ পাৰ্বতীক দিছে দেৱী জীৱ জন্তুৰ দায়িত্ব। দুয়োৰে সেই দায়িত্ব ল'বলৈ পাই কি আনন্দ কৰিছে দেৱী। তুমিও তাত থকা হলে সেই আনন্দ ভাগ ল'ব পাৰিলাহেঁতেন। দেৱৰ্ষি নহনাবা দেৱী নহনাবা আৰু তেনেবোৰ গুপ্ত কাহিনী। নাৰায়ণ প্ৰভুৱে আজি মোক কিয় প্ৰত্যাখ্যান কৰি গুপুতে গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে? নাৰায়ণ দেৱৰ্ষি মই কি প্ৰভুৰ ভাৰ্যা নহয়? হয় দেৱী মই কি প্ৰভুৰ ভাৰ্যা নহয়? তেন্তে এই গুপ্ত আলোচনাত মই ভাগ ল'ব পৰা নাই কিয়? নাৰায়ণ দেৱৰ্ষি দেৱী নাৰী লাস্যময় দেৱী নাৰী হাস্যময় নাৰায়ণ সময়ত নাৰীয়ে ধৰিব পাৰে ৰঙচন্দী মূৰ্তি। দেৱী মোৰ অবিহনে প্ৰভুৱে সৃষ্টি ৰক্ষা কৰিব পাৰিব? নোৱাৰে দেৱী মোৰ অবিহনে প্ৰভুৱে কি সৃষ্টি ৰক্ষা কৰিব পাৰিব? নোৱাৰে দেৱী মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰ্ষি। দেৱী মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰ্ষি। মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। নাজানো দেৱী কিয় বাৰু বিষ্ণুৱে তোমাকে প্ৰত্যাখ্যানে কৰি গুপুতে গুপুতে নতুন লীলাৰ মেলিছে পাতনি। সেই গুপুত লীলাৰ সৃষ্টিৰ পাতনিক মই নিমিষতে ৰুদ্ধ কৰি দিম। প্ৰভুৱে বুজিব লাগিব দেৱী প্ৰভুৱে বুজিব লাগিব লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কিমান ভীষণ। চাই থাকক দেৱৰ্ষি দেৱী আপোনাক সাক্ষী কৰি নাই দেৱী আপোনাৰ সাক্ষাততে দেৱী মই এক মহাপ্ৰলয়ংকাৰী দৈত্য কৰিম সৃজন। আৰু সেই দৈত্য সৃজন কৰি প্ৰভুৱে যি নতুন সৃষ্টিৰ অংকুৰণ কৰাব খুজিছে দেৱী সেই সৃষ্টিৰ পাতনিক মই নিমিষতে ধূলিৰ ৰ'দত দিম উৰুৱাই। দেৱী মূৰ্তিৰ মানুহ চাই লোৱা স্বৰ্গৰ দেৱতা মণ্ডলী চাই লোৱা নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্ন নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? ধৈৰ্য ধৰা দেৱী ধৈৰ্য ধৰা। তুমি এনেকুৱা ভীষণ প্ৰতিজ্ঞা কৰিবা বুলি মই ভবাই নাছিলো দেৱী। যোৱাৰ আগতে এটি কথা কৈ যাওঁ দেৱী, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই আৰু একে মহাপ্ৰলয় সৃষ্টি নকৰিবা দেৱী, যাৰ ফলত তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী। দেৱী তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী, তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী। পিতা নাই দেৱৰ্ষি লক্ষ্মী এবাৰ যি কৰ্তব্যলৈ মনস্থ কৰিলে সেই
মহাপ্ৰলয়ংকাৰী দৈত্য কৰিম স্বজন মই একে মহাপ্ৰলয়ংকাৰী দৈত্য কৰিম স্বজন দৈত্য স্বজনৰ অস্ত্ৰ মোৰ কি হ'ব নাই 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 দৈত্য স্বজনৰ অস্ত্ৰ মোৰ কি হ'ব নাই দৈত্য স্বজনৰ অস্ত্ৰ এই পাতি হ'ব মোৰ দৈত্য স্বজনৰ প্ৰধান অস্ত্ৰ সৃষ্টি হওক আকাশলংঘা দৈত্য সৃষ্টি হওক বুলি লক্ষ্মী আকাশলংঘা দৈত্য ইটো স্ৰজন জগতৰে মাতা মই লক্ষ্মী হেমতী কি হব অকস্মাতে কৰিলা সদন কে কাৰ্যময় কৰিম পুত্ৰ তোক সৃজন কৰাৰ উদ্দেশ্য মোৰ অতিকে মহান কিছুদিনৰ পাছত এই পৃথিৱীত থাকিব কেৱল চাৰিওফালে পানী আৰু পানী চাৰিওফালে কেৱল পানী পানী চাৰিওফালে চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ পানীৰ মাজত জীয়াই থাকিম কেনেকৈ অসম্ভৱ অসম্ভৱ সম্ভৱ পুত্ৰ তোক মই বৰ দিছো জল আকাশ পাতাল সকলোতে বিচৰণ কৰিব পাৰিব তোক প্ৰভুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও হত্যা কৰিব নোৱাৰে তোৰ
এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব পুত্ৰ মন্ত্ৰী এই পৃথিৱীত কিছুদিনৰ পাছতে চাৰিওফালে থাকিব কেৱল পানী আৰু পানী সকলোবোৰ পানীৰ তলত ডুব যাব বেদ বেদাংগ কৃষ্টি সভ্যতা সকলোবোৰ পানীৰ তলতে থাকিব আৰু সেইবোৰ শেষ নোহোৱা আগতে তহঁতে তাক উদ্ধাৰ কৰিব লাগিব আৰু যাগ যজ্ঞ কৰিবলৈ ঋষি মুনি সকলোৰে একোৱেই নাথাকিব আৰু তেতিয়া তহঁতে সেই বেদ বেদাংগৰ দ্বাৰা নিজৰ সভ্যতা পিছৰ কল্পত বিস্তাৰ কৰিব পাৰিবি আৰু তেতিয়া তহঁতে দেৱতা সৌ দেৱতাতকৈও শ্ৰেষ্ঠ আসন লাভ কৰিব পাৰিবি এতিয়া যা নিজ কৰ্তব্য তই ধুমুহাৰ দৰে হগৈ অগ্ৰসৰ মন্ত্ৰী মোৰ পৰিচয় কি হ'ব কি নামে জনা যাতে সময় ধৰাৰ বক্ষত মন্ত্ৰী তোৰ পৰিচয় পুত্ৰ তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা সৃজন কৰিছো আৰু তোৰ মুখমণ্ডল মোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে আৰু সেইবাবে তোৰ নাম হ'ব নাম কি হয় দৈত্য হয় দৈত্য পুত্ৰ নিজ কৰ্তব্যৰ দিশে ধুমুহাৰ গতিৰে তই হগৈ অগ্ৰসৰ মন্ত্ৰী মোক আমার বন প্রদান করি কৃতজ্ঞ করো মন্ত্ৰী অমৰত্ব বৰ অমরত্ব পুত্ৰ মোৰ অমৰত্ব বৰ দিয়াৰ কোনো ক্ষমতা না নাই না মন্ত্ৰী কিন্তু পুত্ৰ তোক মই জীবন প্ৰদান কৰিছো সেই বৰ অমৰত্ব বৰৰ দৰে তই জল আকাশ পাতাল সকলোতে বিচৰণ কৰিব পাৰিবি এতিয়া যা পুত্ৰ মাতৃ মোর আরো অতি বড়র প্রয়োজন আৰু এটি বৰ কচোন পুত্ৰ দৈত্য বংশৰ বৃদ্ধিৰ কাৰণে কাৰণে মোকে জানি তুমি চাতুক্য হন্দৰী কন্যা অৰ্পণ কৰা ভক্তি তই ঠিক কৈছ পুত্ৰ তহঁতৰ দৈত্য বংশ বিস্তাৰৰ বাবে তোক লাগিব
deeply জ্ঞানৱতী ৰমণী মাতৃ পুত্ৰ হয়দৈত্য মাতৃ এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতীৰ সমান সুন্দৰী দীপলি ৰমণী অন্য কোনো নাই পুত্ৰ কোনো নাই গতিকে তই চলে বলে কিম্বা কৌশল কৰি হলেও সেই ব্ৰহ্মাৰ কন্যা সৰস্বতী চলে বলে কিম্বা কৌশল কৰি হলেও ব্ৰহ্মাৰ কন্যা সৰস্বতীক তই বিবাহ কৰগৈ ব্ৰহ্মৰ কন্যা লক্ষ্মী নন্দনময় নন্দন নাম মোৰ বিশ্বব্ৰহ্মাণ্ডই গৰিব লাগিব আজি মোৰাই নিদ্ৰেখত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ কি থৰাথৰি হ'ব লাগিব কম্পমান ব্ৰহ্মৰ কন্যা সৰস্বতী সৌন্দৰ্য ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী দেখিব জগতে বদিব বিশ্বই দানৱৰ হত্যা কৰ্তা এই হয়দৈত্যৰ শকতি বীৰত্ব পৰাক্ৰম কিমান 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 কিমান
ভাঙা হেৰা অমৰ মণ্ডলী দেৱৰাজ ইন্দ্ৰময় সৰগৰ ৰজা প্ৰকৃতিৰ সৰ্বৰূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি অমৰাৱতী মোৰেই সাম্ৰাজ্য অনিন্দ সুখৰ ধাৰা সদা বিৰাজিত এই অমৰাৱতীপুৰে অজস্ৰ ভ্ৰমৰে মৌৰস পান কৰে কাৰণৰ মাজে মলয়াৰ মাজে মাজে ভাহি আহে কুকিলৰ সুমধুৰ গীত কোৱাচোন হেৰা অমৰ মণ্ডলী স্বৰ্গীয় জ্যোতিৰে ভৰাই অমৰাৱতীপুৰ নুহে জানো দেৱতাৰ অমূল্য সম্পদ সঁচা দেৱৰাজ কিন্তু দেৱগণ দেৱৰাজ দেৱঋষি নাৰদৰ মুখে পাৰিছো জানিব দেৱৰাজ অবিলম্বে পৃথিৱীত সৃষ্টি হ'ব এক মহাপ্ৰলয় দেৱগণ এই মহাপ্ৰলয়ত জীৱ জন্তু মনুষ্যকে আদি ধৰি একোৱেই বাচি নাথাকিব সকলোবিলাক ডুব যাব জলাৰ মধ্যত দেৱগণ মহাপ্ৰলয় যদি আৰম্ভ হয় আমাৰ দেৱগণৰ কি হ'ব দেৱৰাজ মহাপ্ৰলয়ৰ সময়ত যদি সকলো সৃষ্টি ধ্বংস হয় মনুষ্যও যদি বাচি নাথাকে তেন্তে মনুষ্যৰ পূজা পাতলৰ পৰা দেৱসকল বঞ্চিত হ'ব লাগিব তেতিয়া দেৱতাসকলক কোনে দিব পূজা অৰ্চনা আৰু দেৱৰাজ ইয়াৰ এটা ব্যৱস্থা কৰক মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ বাবে অতি দুৰ্ভাগ্যজনক কথা পৃথিৱীত যদি যাগ যজ্ঞ পূজা পাতল নোহোৱা হয় সমগ্ৰ পৃথিৱী অধৰ্মই চানি ধৰিব এই ক্ষেত্ৰত মৃত্যু অধিপতিৰ মন্তব্য ক'বলৈ কিটো আছে দেৱৰাজ মোৰ নামততো যাগ যজ্ঞ পূজা পাতল একোৱেই নাই মোৰ কাম হৈছে যম নগৰত পাপীক শাস্তি প্ৰদান কৰা মহাপ্ৰলয়ত সকলোৰে মৃত্যু হোৱাৰ পাছত তাৰ পৰাই ধাৰ্মিক অধাৰ্মিকবোৰক নিৰ্বাচন কৰি শাস্তি প্ৰদান কৰাই হৈছে মোৰ প্ৰধান কাম এতিয়া দেখিছো সেইবোৰ ৰাখিবৰ বাবে মই আৰু এখন যমনগৰৰ প্ৰস্তুত কৰিব লাগিব আপোনাৰতো তাতেই শান্তি আছে যমৰাজ দেৱৰাজ দৈত্য দানৱগণ আপোনাৰ ওচৰ নাপাই গৈ আমি ইয়াৰ ফল ভোগ কৰিব লাগিব দেৱৰাজ অগ্নিদেৱ জগতকৰ্তা নাৰায়ণৰ বাদে ইয়াৰ উপায় কোনেও দিব নোৱাৰে সেয়ে বলক দেৱৰাজ অতি শীঘ্ৰে আমি নাৰায়ণৰ কাষে যাওঁ কাৰণ যিকোনো উপায়েৰে আমি স্বৰ্গ ৰক্ষা কৰিবই লাগিব নহ'লে যে দেৱতাৰ নাম এই পৃথিৱীৰ পৰা লুপ্ত হৈ যাব তুমি ঠিকেই কৈছা অগ্নিদেৱ তেন্তে দেৱগণ দেৱৰাজ এৱে আমি নকৰি পলম যাওঁ আমি প্ৰভু বিষ্ণুৰ সমীপে বলক দেৱৰাজ
প্ৰজাপতি ব্ৰহ্মাৰ কন্যা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মই নাম মোৰ সৰস্বতী মোৰ দ্বাৰাই এই মানৱ সমাজত জ্ঞানৰ হৈছে উৎপত্তি ভাতৃ মোৰ নাৰদৰ বিনাৰ সংকাত ধৰ্মৰ হৈছে প্ৰবাহিত কিন্তু পৃথিৱী মহাপ্ৰলয়ৰ আগমুহূৰ্ততে প্ৰভু বিষ্ণুৱে আমাক যি ভাৰ কৰিছে অৰ্পণ তাক পাই মই আজি নথৈ আনন্দিত বাৰু যাওঁ এপে পিতৃৰ লগত এই বিষয়ে আই সৰস্বতী আই সৰস্বতী আই সৰস্বতী পিতা অভাগী সেৱা কৰিবা গ্ৰহণ কল্যাণমস্তু ওঠাই শুনাই পিতা পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি দিন নাই পিতা তদুপৰি মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি পিতা লক্ষ্মীয়ে পৃথিৱীত সৃজন কৰিলে এক ভয়ংকৰ দৈত্য পিতা আৰু আই পিতা লক্ষ্মীয়ে সেই দৈত্যলৈ তোক বিবাহ দিম বুলি কৰিলে প্ৰতিজ্ঞা পিতা আই সেই দৈত্য এইফালে আহিব লাগিছে এই দৈত্যক দেখিলে মোৰ পেটতে হাত ভৰি লুকাই তই এখন্তিকো পলম নকৰিবি আই তই ইয়াত এখন্তিকো পলম নকৰিবি পিতা লক্ষ্মী কিয় বাৰু কুহিংসাৰ ভাৱ হৈছে উদয় মইতো লক্ষ্মীৰ ওচৰত কোনো দুখ পিতা আৰু পিতা লক্ষ্মীয়ে কুকাৰ্য প্ৰভু বিষ্ণুৱে কিবা দৰে কৰিছে সমৰ্থন নহয় এইবোৰ কথা বিষ্ণুৱে একো গমকে নাপায় পিতা তথাপিও প্ৰভু বৈষ্ণু গৈছে লক্ষ্মীৰ সময় এই বিষয়ে আলোচনা কৰিবলৈ পিতা লক্ষ্মী মোৰ প্ৰতি যি ঘৃণনীয় কাৰ্যত লিপ্ত হৈছে মই কিন্তু সহ্য কৰি নাথাকিম পিতা পিতা মই যদি আপোনাৰ কন্যা সৰস্বতী হওঁ তেন্তে চাবা পিতা লক্ষ্মীয়ে যিপাত ব্ৰহ্মশিল মোৰ বুকলৈ নিক্ষেপ কৰিছে পাতি সেইপাত ব্ৰহ্মশিল পুনৰ মই উভতাই পঠাম পিতা তেতিয়া লক্ষ্মীয়ে বুজিব এই বিশ্ব ব্ৰহ্মাণ্ডত লক্ষ্মী শ্ৰেষ্ঠ নে এই সৰস্বতী শ্ৰেষ্ঠ নহয় এইবোৰ কৰিবলৈ একেবাৰে সময়ে নাই সেই দৈত্যটোক বিবাহ কৰোৱাৰ লগতে মোৰ সমগ্ৰ জ্ঞান ভাণ্ডাৰ হৰণ কৰিব তাৰ বাবে আপুনি অলপো চিন্তা নকৰিব সেই দৈত্যই মোক বিবাহ কৰিব নোৱাৰে কদাপিতো পিতা মই তাৰ ব্যৱস্থা নিজে কৰিম আপুনি কণ্টেক্ট কৰি বিশ্বাস বাৰু আই মই আহিলো তই কিন্তু ইয়াত এখন্তিকো পলম নকৰিবি মই আহিলো সাৱধান লক্ষ্মী তুমি স্বয়ং বিষ্ণুৰ পত্নী হৈ গৰ্ভতে ধৰ্ম কাৰ্য সকলো পাহৰি পেলাইছা দৈত্যলৈ বিবাহৰ প্ৰস্তাৱ দি মোক আজি জগতবাসীৰ আগতে জ্ঞান কৰালা কিন্তু এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ ইংগিত মতে কাম কৰি যাব চাওঁ পাৰো লক্ষ্মী সেই দৈত্যলৈ তুমি মোক কেনেকৈ বিবাহ দিয়া লক্ষ্মী ময়ো চাওঁ সেই দৈত্যলৈ তুমি মোক কেনেকৈ বিবাহ দিয়া সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী জীয়াই হবতী মোৰাই অৰ্ধাংগিনী
সৰস্বতী এই অন্তই কুৎসিত নারী যখিনী নে ভতুনি এই হয় দৈত্যৰ ওচৰত কোনো মায়া নচলিব দাতুৰ সত্য পৰিচয় দৈত্যপতি মই ফটোদি দক্ষিণে কোনোৱেই নহয় মই লক্ষ্মী আই দাসী সৰস্বতী মই লক্ষ্মী আই দাসী সৰস্বতী মাতৃত কৈছিল জগতত আটাইতকৈ সুন্দৰী নাৰী সৰস্বতী তেনেস্থলত এই সৰস্বতী নাই 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 মোৰ বিশ্বাস নহয় ঐ পিখাচি তোৰ সত্য পৰিচয় দৈত্যপতি আপোনাৰ মাতৃয়ে মিছা আশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী বুলি আৰু কোনো সুন্দৰী নাৰী নাই যদি আপুনি গৰুপা সৰস্বতীক গ্ৰহণ কৰে তেন্তে মোৰ জীৱন কৃতাৰ্থ হ'ব দৈত্যপতি মই এনে গৰুপা কন্যাক বিবাহ কৰিব নোৱাৰো মাতৃয়ে মোক এইখন প্ৰতাৰণা কৰিলে দৈত্যপতি আপোনাক মাতৃয়ে ভীষণ প্ৰতাৰণা কৰিলে নাই মই মাতৃৰ ওচৰলৈ যাবই লাগিব আই লক্ষ্মী তুমি মোক ভীষণ প্ৰতাৰণা কৰিলা ইয়াৰ পৰিণাম অতি ভয়াবহ দৈত্যপতি মোক গ্ৰহণ কৰি মোৰ জীৱন কৃতাৰ্থ কৰা এই বাটেৰ বাটেৰ দৈত্যপতি লক্ষ্মী এইবাৰ সাৱধান হোৱা লক্ষ্মী তুমি যি পাতে ব্ৰহ্মশিল মোৰ বুকুলৈ নিক্ষেপ কৰিছিলা সেই পাত ব্ৰহ্মশিল পুনৰ মই তোমাৰ বুকুলৈ উভতাই পঠাইছো চাও তুমি আজি সেই দৈত্যৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পোৱা লক্ষ্মী অ বৈকুণ্ঠেশ্বৰী লক্ষ্মী কি কৈছিলা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কিন্তু সেই সৰস্বতীয়ে তোমাক আজি দিছো মই ঘোৰ দণ্ড নিজ পুত্ৰ হাতৰ পৰা তুমি আজি কেনেকৈ ৰক্ষা পোৱা অ লক্ষ্মী ময়ো চাওঁ নিজ পুত্ৰৰ হাতৰ পৰা তুমি আজি কেনেকৈ ৰক্ষা পোৱা লক্ষ্মী 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 আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন হ'ল প্ৰভু মইতো আপোনাৰ প্ৰিয় লক্ষ্মী নহয় লক্ষ্মী তোমাৰ এনে অবিবেচক কাৰ্যই দেৱ সমাজত আমাক ঘৃণনীয় কৰি তুলিছে আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী তুমি আমাৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই লক্ষ্মী প্ৰভু এইবোৰ আপুনি কি কথা কৈছে মই
একো বুজি পোৱা নাই প্ৰভু মোক ভালদৰে বুজাই কওক শুনা শুনা লক্ষ্মী কওক প্ৰভু আৰু অলপ দিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয়ৰ আৰম্ভ হ'ব মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব কিন্তু তাৰ আগতে তুমি ভীষণ দৈত্য সৃজন কৰি মহাপ্ৰলয়ৰ ঘোষণা কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় এই আলোচনাত ভাগ ল'ব নোৱাৰিলো এই কথা তোমাক কোনে ক'লে লক্ষ্মী মোক কোনেও ক'ব নালাগে মই নিজে জানিছো আমি জানিব পাৰিছো তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা নিমাত কিয় লক্ষ্মী তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে আৰু সেইবাবে জগতবাসীৰ আগত নাৰদ তুতকীয়া হিচাপে জনাজাত প্ৰভু নাৰদ এজন গুণীমানী ঋষি তেওঁৰ মিছাৰ আশ্ৰয় নলয় কিয় তাবি আপুনি প্ৰভু আপুনিহে মোক প্ৰতাৰণা কৰিছে এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী শিৱৰ ভাৰ্যা পাৰ্বতীৰ সমান সুন্দৰী ৰূপৱতী গুণৱতী নাৰী অন্য কোনো নাই লক্ষ্মী কোনো নাই প্ৰভুৰ প্ৰিয় লক্ষ্মীৰ সেই ক্ষমতা আছেনে নাই তাৰ প্ৰমাণ দেখুৱাইছো প্ৰভু আৰু প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিছো যদি ক্ষমতা আছে তেন্তে প্ৰতিৰোধ তুমি দাম্ভিক তুমি গৰ্বিতা তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা প্ৰভু তুমি কোন জানো প্ৰভু মই জগতৰ মাতা লক্ষ্মী নহয় প্ৰভু তুমি কোনোবা দানৱী ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি অকণমানো ভাবি চোৱা নাই লক্ষ্মী প্ৰভু পৰিণামলৈ ভয় কৰি লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়া নাই বিষ্ণুৱে বুজক লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কিমান ভীষণ ভুল লক্ষ্মী ভুল তুমি আকৌ ভুল পথে পৰিচালিত হলা লক্ষ্মী ইয়াৰ পৰিণাম কিন্তু বৰ মৰ্মান্তিক হ'ব এদিন নহয় এদিন ভীষণ সংকটত পৰি উদ্ধাৰ পাবৰ বাবে হাহাকাৰ কৰি থাকিব লাগিব আৰু সেইদিনা তোমাক উদ্ধাৰ কৰোতা হিচাপে তোমাৰ কাষত আৰু কোনোৱেই নাথাকিব আমি তোমাৰ লগত আৰু তৰ্ক নকৰো লক্ষ্মী কাৰণ তোমাৰ যুক্তি হেৰাই গৈছে মই আহিলো লক্ষ্মী কিন্তু যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ শুনা ইউ এক কৰ্মফল ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় লক্ষ্মী মানৱলা নহয় যে কাৰোবাৰ চাতুৰীৰ কথাত ভুল যাব এই পৃথিৱী ধ্বংস হ'ব অন্য এখন পৃথিৱী যাতে সৃষ্টি হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিহে মই সেই মহা দৈত্য কৰিছো সদা মাতৃ কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা কিয় তই কি বিশ্বাসঘাতকতা
বুজি পোৱা নাই পুত্ৰ এই সৰস্বতী বোলা কচ্ছিত নাৰীগৰাকী কিয় তুমি মোক বিবাহ কৰিবলৈ আদেশ দিছিলা মন্ত্ৰী কিয় সৰস্বতী কুচ্ছি নাৰী তোক কোনে ক'লে পুত্ৰ মোক কোনেও ক'ব নালাগে সৰস্বতীয়ে নিজেই আহি মোৰ ওচৰত ব্যক্ত কৰিছে মোৰ চক্ষু এতিয়াও অন্ধ হোৱা নাই ভুল পুত্ৰ ভুল এইবোৰ সকলো ভুল এই বিশ্ব ব্ৰহ্মাণ্ডত সৰস্বতীৰ সমান সুন্দৰী ৰূপৱতী নাৰী অন্য কোনো নাই যাৰ ৰূপৰ বৰ্ণনা কৰি শেষে কৰিব নোৱাৰি নিশ্চয় তই অন্য কোনোবা নাৰীক লগ পাইছ বৃথা চেষ্টা নকৰিবা মাত্ৰে মই জানিব পাৰিছো এই ব্ৰহ্মাণ্ডত যিমানবিলাক দাস দাসী আছে সকলোবিলাক তোমাৰেই সৰস্বতীও তোমাৰেই দাসী নহয় জানো তেনে দাসী কন্যাক বিবাহ কৰিবলৈ প্ৰস্তাৱ দিয়াত মোৰ পক্ষে সম্ভৱ নহয় মোৰ কোনো দাগ দেখি নাই পুত্ৰ মোৰ কোনো দাগ দেখি নাই তই মিছা ভুল নাযাবি পুত্ৰ এইবোৰ সকলো মিছা তই মিছা ভুল নাযাবি পুত্ৰ তই মিছা ভুল নাযাবি সঁচা মিছা ই নাজানে একোকে ই জানে মাথো কৰ্তব্য নিজৰ মাতৃ মোৰ প্ৰতিজ্ঞ ভিখন অপ্ৰতিজ্ঞ তই কাহানিও দাসীক বিবাহ নকৰাই তুমিতো মোক গৰ্ভধাৰণ কৰি জন্ম দিয়া নাছিলা নিস্বাৰ্থৰ পূৰণ কৰিবলৈ তুমি মোক স্বজন কৰিছিলা তোমাক দেখিলে তো মোৰ মাতৃভাৱ নাজাগে মই তেনে দাসী কন্যাক বিবাহ কৰোৱাতকৈ মই যদি তোমাকেই বিবাহ কৰাও সমস্ত দাসী দাসী মোৰেই হ'ব সাৱধান দৈত্য কোন মুখে তই তেনে বাক্য কৰিছ উচ্চাৰণ তোৰ মুখ চাব নাপায় তোৰ মুখ চাব নাপায় তোক স্বজন কৰি মই মহাবল কৰিলো তই মাতৃ পত্নী হিচাপে পাব বিচাৰ তোক স্বজন কৰি মই মহাবল কৰিলো সমাজলৈ কলংক আনিলো ভুল কৰিলা লক্ষ্মী এতিয়া ভুলৰ প্ৰায়শ্চিত্ত ল'বলৈ সাজু হোৱা দেখক জগতে বদক বিশ্বই নিস্বাৰ্থৰ পূৰণ কৰিবলৈ গৈ এই অসুৰক স্বজন কৰাৰ প্ৰতিফল কিমান ভয়াবহ লক্ষ্মী পুত্ৰৰ ভাৱ পৰিহাৰ কৰি তত্তৰ কুলত জিয়নিলো আহা তুমি মোৰ কাষলৈ আহা লক্ষ্মী
তোমাক ৰক্ষা কৰোতা কোনো নাই এই হয় দৈত্যয়তি হৰবে হৰবে ৰক্ষা কৰা আরে ভুলি আসে সেনি চম্পা এ লক্ষ্মী লক্ষ্মী ও মেলি আছে নাচি আছে এ লক্ষ্মী তুমি মোৰ তুমি মোৰ তুমি মোৰ যৌৱন কইনা এ লক্ষ্মী তুমি মোৰ তুমি মোৰ থাকো ক'ত পলাবা লক্ষ্মী পলালো আজি তোমাক ৰক্ষা কৰোঁতা কোনো নাই হয় দৈত্যই হৰবে হৰবে এতিয়া কেনে লাগিছে লক্ষ্মী জগতৰ মাতা হৈ তুমি যি ঘৃণনীয় কাৰ্যত লিপ্ত হলা তাৰ প্ৰতিফল ভোগ কৰিবলৈ সাজু হোৱা দৈত্য সৃজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া লজ্জা নিবাৰণৰ হেতু সাগৰৰ মাজত ডুব গৈ থাকিব লাগিব মোক তুমি স্পৰ্শ নকৰিবা লক্ষ্মী তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব দুৰ্বল মুহূৰ্তত তেনে নকৰিবলগীয়া কাম কৰি পেলালো ক্ষমা কৰক প্ৰভু আৰু মুখে দৈত্য হাতৰ পৰা ৰক্ষা তোমাক আজি দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰাৰ ক্ষমতা আমাৰ নাই লক্ষ্মী কাৰণ আজি সেই দৈত্যৰ আগত মোৰ সুদৰ্শনো সাধাৰণ অস্ত্ৰত পৰিণত হ'ল গতিকে লক্ষ্মী তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায়
নাই। আজি আপুনিও এনে বাক্য কৰিছে উচ্চাৰণ? মই উচ্চাৰণ কৰা নাই, মই উচ্চাৰণ কৰা নাই লক্ষ্মী। সেই দৈত্যই জগতবাসীৰ আগত উচ্চ স্বৰে চিঞৰি চিঞৰি প্ৰচাৰ কৰি গৈছে, লক্ষ্মীয়ে তাৰ একমাত্ৰ পত্নী, লক্ষ্মীয়ে তাৰ একমাত্ৰ পত্নী, লক্ষ্মীয়ে তাৰ একমাত্ৰ পত্নী। গতিকে লক্ষ্মী, তুমি এতিয়াৰে পৰা আৰু বৈকুণ্ঠপুৰী শুৱনি কৰি থাকিব নোৱাৰিবা। তোমাৰ কাৰণে লক্ষ্মী, তোমাৰ কাৰণে বৈকুণ্ঠৰ দ্বাৰ চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল। তুমি চৰিত্ৰহীনা। ক্ষমা কৰাৰ প্ৰশ্নই নাহে, ক্ষমা কৰাৰ প্ৰশ্নই নাহে লক্ষ্মী, কাৰণ তুমি দৈত্যৰ পত্নী। গতিকে মই তোমাক পৰিত্যাগ কৰিলো। কি অৱস্থা হ'ব প্ৰভু? মোৰ এতিয়া কি অৱস্থা হ'ব? স্বৰ্গ, মৰ্ত্য, পাতাল তিনিও লোকত লুকায়ো তুমি দৈত্যৰ হাতৰ পৰা হাৰিব নোৱাৰিবা, যিহেতু তাক তুমি অমৰত্ব দি স্ৰজন কৰিছা। গতিকে লক্ষ্মী, তুমি তোমাৰ লজ্জা নিবাৰণৰ হেতু, তুমি তোমাৰ